তেওঁ ওপৰলৈ উঠিছে তললৈ নামিব, কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু অসভ্য মানুহজনৰ লগত অসভ্য। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্ৰাধিকাৰসকলক টানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই, এইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্ৰাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, তললৈ নামে। তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ যে আছে ধৰিব আৰু তললৈ নমাই দিব। ঘটনা হ'ল কি, তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে। যদি দিয়ে তাক কাণ তলিয়ে চৰ দিম মই নিজে আঁঠু কঢ়াই লৈ। কি বুলি ভাবিছে সি? এই পৃথিৱীত ইমান গুৰু গোসাঁই নাইকিয়া হৈছে নেকি? গতিকে এইটো সতৰ্ক কৰি দিছে।